বন্ধুসকল, যোৱা 11 মাৰ্চ 2024 জনজাতি উন্নয়ন খণ্ড কংচেলেক খণ্ড বিষয়াৰ আদৰ্শ অংগনবাড়ী নিৰ্মাণ কেলেংকাৰীত জড়িত হৈ 11 মাৰ্চ তাৰিখে ৰাজু মাধৱক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু সেইমতে এতিয়াও বিচাৰাধীন অৱস্থাত আছে। তাৰ লগতে তদন্ত কৰাৰ পাছত যোৱাকালি কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ বিষয়া এই সময়ত কৰ্মৰত খণ্ড বিষয়া সৰ্বানন্দ শইকীয়া যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ কাৰণে পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিকেইজন ব্যক্তি এই নিৰ্মাণ কেলেংকাৰীত জড়িত হৈ আছে সেইকেইজনকো অনতিপলমে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিব লাগে। আৰু অতি পৰিতাপৰ বিষয় যে শ্ৰী ৰাজু মাধৱ ডাঙৰীয়াই এই কেলেংকাৰীত এই গৃহ নিৰ্মাণৰ কেলেংকাৰীত জড়িত হৈও এতিয়া নিজক পৰিতাপৰ বিষয় যে নিজক এই জাতীয় সংগঠনক যি আবুল তাবুল গাই যি নিশা বুলি নিজক পৰিচয় দি সভা সমিতি পাতি আছে, তাৰ কাৰণে অতি সোনকালে এখেতক টুকি কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। ইয়াতে আমাৰ 54 লাখ টকাৰ কেলেংকাৰী হৈছে আৰু এতিয়া ন তথ্য এতিয়া অহাৰ আশা আছে। যিহেতু যোৱাকালি আমাৰ পৰমানন্দ শইকীয়াক যোৱাকালি কৰায়ত্ব কৰিছে। তাতে আমাৰ ৰাজু মাধৱ ডাঙৰীয়াই য'ত পইচা লেনদেন হৈছে সেই বিষয় লৈও এতিয়া কিছু কথা ওলাই পৰিছে। তাৰ কাৰণে আমি খুব কম সময়ৰ ভিতৰত আমি জ্ঞাত হ'ম ক'ত কিদৰে এই কেলেংকাৰী হৈছিলে, কেনে ধন আত্মহাত কৰিছিল। আৰু আজি আমি তাকাম মিচিং পৰিণ কেবা মিচিং নিমাক কেবা আমি দাবী জনাইছোঁ যে অতি সোনকালে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ।